অসম আত্মনিৰ্ভৰ আঁচনি কথাটো শুনিলে বহুতৰে খং উঠে আৰু বহুতৰে ভাল লাগে। যিখিনি মানুহ পাইছে সেইখিনি কাৰণে ভাল লাগে আৰু যিখিনি মানুহ নাপালে সেইখিনি মানুহ ভিডিঅ'বিলাক চালে খং উঠে। আৰু আপোনালোকে খং কৰিব নালাগে, এই ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং হ'ব গৈ আছে আৰু আপোনালোকে মিছ নকৰিব এই ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকক কেইটামান মই গুড নিউজ দিম আজি, আৰু আমাৰ সকলোৰে মামাই কি প্ৰতিশ্ৰুতি দিলে নতুনকৈ, আৰু সেই কথাখিনি আজি মই আপোনালোকক জনাই যাম। যদি আপোনালোকে ভিডিঅ'টো চাম বুলি ভাবে মই ভিডিঅ'টো স্ক্ৰীণত লগাই দিম, আপোনালোকে চাব পাৰিব। আৰু নতুনকৈ এপ্লাই কৰাৰ কাৰণেও আপোনালোকক পৰ্টেলটো মুকলি কৰি দিব, কোনদিনা মুকলি কৰি দিব, কেনেদৰে মুকলি কৰিব, সকলো কথা এই ভিডিঅ'টোত মই আজি আপোনালোকক জনাই যাম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। অসম আত্মনিৰ্ভৰ আঁচনিটো কিমান নিকাজিকৈ হৈছে আৰু কিমান নিকাজিকৈ হোৱা নাই, সকলোৱে এই কথাটো ইতিমধ্যে গম পাইছে। আৰু সকলোৱে এটা কথা জানে, আজি যি খানাপাৰাত 25,238জন ল'ৰা ছোৱালীক মাতি কৰি চেক দিছে আৰু 75,000কৈ টকা একাউণ্টত সোমাব। আপোনালোকে এইটো নিউজ সকলোৱে পাইছে। আৰু আমাৰ সকলোৰে মৰমৰ মামাই দুটামান ইম্পৰ্টেণ্ট কথা কৈছিলে, আৰু সেই ইম্পৰ্টেণ্ট কথাকেইটা কি আপোনালোকক মই এই ভিডিঅ'টোত আজি জনাই যাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, আৰু যদি মোৰ চেনেলত কিবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মামাই প্ৰথমতে কৈছে যে আমি 5 অক্টোবৰৰ পৰা নতুনকৈ পৰ্টেলটো মুকলি কৰি দিম, নতুনকৈ এপ্লাই কৰিব পাৰিব। মানে 75,000 যুৱক যুৱতীক নেক্সট মানে ষ্টেপত দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে যে পৰ্টেলটো যে মুকলি কৰিব নেক্সট 5 তাৰিখৰ পৰা। আপোনালোকে এপ্লাই কৰিব নে নকৰে? যদি আপোনালোকে এপ্লাই কৰে বা এপ্লাই নকৰে, তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰি কিনে জনাই যাব কথাটো, যে কোনে কোনে এপ্লাই কৰে আৰু কোনে কোনে এপ্লাই নকৰে। যে এইবাৰ যিমান নিকাজিকৈ হ'ল, নেক্সটবাৰ এনেকৈ নিকাজিকৈ হ'ব না নহয় এই আঁচনিটো। আৰু এই আঁচনিটোৰ বহুতে ডাঙৰ কথা এটা হৈছে কি, এইবাৰ যেনেকৈ স্বচ্ছভাৱে নিকাভাৱে হৈছে, 1 লাখৰ পৰা 30,000, 30,000ৰ পৰা 25,000, এতিয়া এইবাৰ কৈছে যে 75,000ক দিম আমি। এই 75,000ৰ ভিতৰত যিখিনি যুৱক যুৱতী এপ্লাই কৰিব, মিনিমামটো 2-3 লাখ যুৱক যুৱতী এপ্লাই কৰিব। তাৰপিছত 75,000ৰ পৰা কিমান হাজাৰলৈকে নামি আহে তাৰতো কোনো ভৰসা নাই। গতিকে আপোনালোকক সুধিছোঁ, আপোনালোকে এই আঁচনিটোত এপ্লাই কৰিব নে নকৰে পুনৰ, যিখিনি যুৱক যুৱতী এই আঁচনিৰ পৰা মানে বঞ্চিত হ'বলগীয়া হ'ল। এই আত্মনিৰ্ভৰ আঁচনিটোৰ পৰা বহুত ল'ৰা ছোৱালীয়ে বহুত দুখ পাইছে আৰু বহুত কষ্ট পাইছে। কাৰণ সিহঁতে যেতিয়া ছেকেণ্ড ইণ্টাৰভিউ দিব, এই থাৰ্ড ইণ্টাৰভিউৰ কাৰণে বা ট্ৰেইনিঙৰ কাৰণে মেছেজ নাহিলে বহুত মানে কষ্ট পাইছে আৰু বহুত দুখ কৰিছে। কাৰণ এইকাৰণে কৈছে যে ছেকেণ্ড ইণ্টাৰভিউ দিব যাতে চিলেকশ্যন নহ'ল ট্ৰেইনিঙৰ কাৰণে বা এই পইচাখিনিৰ কাৰণে। কিন্তু বহুতে আশা কৰি আছিলে যে ছেকেণ্ড ইণ্টাৰভিউ দিয়াৰ পিছত পইচাটো মানে 100% পাব বা 100% চিয়'ৰ পইচাটো পাব। কিন্তু সেই পইচাখিনি যে নাপালে সকলোৰে মনত এটা দুখ ৰৈ গ'ল, আৰু সেই দুখতে হয়তো বহুত যুৱক যুৱতীয়ে নেক্সটবাৰ মানে এপ্লাই নকৰে। মানে মোৰ মনটো তেনেকৈ কৈছে। বাকী যদি আপোনালোকে কৰিম বুলি ভাবিছে, আপোনালোকে তথাপিতো তলত এটা কমেণ্ট কৰি কিনে জনাব। এই 75,000 যে নতুনকৈ দিব বুলি কৈছে, কোনটো চনত পায় তাৰো কোনো ভৰসা নাই। আৰু এইটো কিমান লাখ মানুহে এপ্লাই কৰে, নেক্সটবাৰ যে আপোনালোকে কৰিলে যে আপোনালোকে পইচাটো পাব তাৰো মানে কোনো ভৰসা নাই। গতিকে কোনে পায় কোনে নাপায়, কমচে কম মামাই এটা চিন্তা কৰিব লাগিছিলে। যিখিনি বাকী ৰৈ গ'ল 75,000 যুৱক যুৱতী ছেকেণ্ড ইণ্টাৰভিউ দিয়া, সেইখিনি কমচে কম ডাইৰেক্ট মানে চিলেকশ্যনৰ কাৰণে সেই কৰিব লাগিছিলে। যদি এইটো বছৰত নহয়, 2024ত নহয়, 2025ত কমচে কম চিলেকশ্যনটো কৰিব লাগিছিলে, যে যিখিনি যুৱক যুৱতী ৰৈ গ'ল সেইখিনি আমি নেক্সট ইয়াৰত মানে চিলেকশ্যন কৰিম। হয়তো তেনেকুৱা হ'ব লাগিছিলে কথাটো। কিন্তু নতুনকৈ এপ্লাই কৰাটো মানে মোৰ কাৰণে মানে যুক্তি নহয়। বাকী আপোনালোকৰ কাৰণে কি ভাবে, যে মোৰ লগত যদি আপোনালোকে একমত। আৰু এই আঁচনিটোত বহুত যুৱক যুৱতী পাব লাগিছিলে, ইমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিলে, কিন্তু আচলতে পাব লাগিছিলে। সিহঁতক কমচে কম চাব লাগিছিলে এবাৰ। আৰু ইমানখিনি যাতে দায়িত্ব দিছে DIC অফিচৰ পৰা, কিবাৰ পৰা, য'ত যিমান দায়িত্ব দিছে ন, কমচে কম যদি মানুহবিলাকক এবাৰ চালে হয় ন, ট্ৰেইনিঙত বা সিহঁতৰ ছাৰ্ভে কৰিলে হয় ন, হয় এইখিনি মানুহ পইচা পাবলৈ লাগে নে নালাগে। যদি ছাৰ্ভে কৰিলে হয় মানুহবিলাকে নিশ্চয় সেইটো গম পালে হয়, তেতিয়া হয়তো বহুত যুৱক যুৱতীয়ে আৰু পইচা পালে হয়। কাৰণ যিখিনি দুখীয়া ঘৰৰ মানুহ আছিলে, ল'ৰা ছোৱালী আছিলে, সেইখিনি কমচে কম পইচা পালে হয়। কাৰণ সকলোৱে গম পায় যে এটা ইণ্টাৰভিউৰ কাৰণে বা এটা ট্ৰেইনিঙৰ কাৰণে বা এটা এপ্লাইৰ কাৰণে কিমানখিনি খৰচা হয় পইচা। মিনিমাম 2,000-3,000কৈ খৰচা গৈছে আগৰ যিটো এপ্লাই কৰিছিলে। গতিকে এইবাৰো যে 2,000-3,000কৈ মানুহে খৰচা কৰি কিনে এপ্লাই কৰিব, সেইটো মানে অসম্ভৱ। গতিকে ভিডিঅ'টো
আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই কৰি ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ এটা কৰি থৈ যাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ গুচি যাব। থেংক ইউ।